मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 3.2 ৰ কোশ্চেন 7। 7ত আমাক দুটা সমীকরণ দিয়া আছে। সমীকরণ দুটাৰ লেখ অঙ্কন কৰিব দিছে আৰু ৰেখা দুটাই x অক্ষৰ লগত এটা কৰা ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটাৰ স্থানাংক উলিয়াব দিছে। আচ্ছা, ত্ৰিভুজটোৰ ক্ষেত্ৰটো প্ৰস্তুত কৰা। আচ্ছা, প্ৰথমতে আমাৰ সমীকরণ দুটা দিয়া আছে। আমার এনেকুৱা দুটা সমীকরণ দিয়া আছে। ইয়াৰ পৰা আমি কি কৰিম, কি হ'ব, x = মাইনাস আছে y এটো সাইডত যায় প্লাস, প্লাস 1 আছে এটো সাইডত যায় মাইনাস। এটো আমাৰ 1 নম্বৰ। ইয়াতে আমি কি কৰিম, x টো ৰাখি দিছো 12, এটো প্লাস মাইনাসৰ আছিল এটো সাইডত যায় প্লাস, প্লাসৰ আছে মাইনাস হ'ব। x = কি হ'ব 12 - 2y ডিভাইড x এর লগত 3 ইনটু আছিল এটো সাইডত যায় ডিভাইড হ'ব। এতিয়া আমি বিন্দু উলাইলাম, দুটা দুটাকে আমি বিন্দু উলাইলাম। হল y এর মান কিবা এটা বহাইলাম। y এর মান সাপোজ যদি আমি 0 লও, y এর মান 0 ললো, 0 এর পৰা কি কৰিব লাগিব, 1 মাইনাস কৰিব লাগিব। তেনহলে কিমান পাম আমি, -1। আৰু এটা কি লম, আৰু এটা সাপোজ y এর মান কিবা এটা লও, 3 এটা লও, যিকোনো লব পাৰা। 3 লৈছো মানে 3 লব লাগিব হেটো কথা নহয়, তোমালোকে যিকোনো লব পাৰা। 3 ললো, 3 এর পৰা কি মাইনাস কৰিব লাগিব, 1। কিমান পাম, 2। নেক্সট এটো সমীকৰণৰ পৰা প্ৰথমতে সাপোজ y এর মান আমি 0 পুট কৰিছিলো, তেনহলে 12 - 2 * 0 ডিভাইড কি হেৰে কৰিম, 3। 12 - 2 * 0 মানে কি 0। 3 12 এর মাজত 4 হয়, তেনহলে x এর মান 4 আহিল। আৰু এটা লও সাপোজ 3 6, 3 লও ইয়াতে, কারণ 2 ললে 4, 12 এর পৰা 4 মাইনাস কৰিলে আমাৰ 8 আহিব। 3 ৰে ভাগ কৰাতে আমাৰ পয়েন্ট আহিব। কি লম, তেনহলে ইয়াতে 3 লম। 3 ললো, তেনহলে কিমান পাম, 12 - 2 * 3 বাই 3। 12 - 2 * 3 6/3। 12 এর পৰা 6 মাইনাস কৰিলে 6/3। 3 6 এর মাজত 2 হয়, কিমান পালো, 2। এতিয়া আমি কি কৰিম, গ্রাফত বহাম। এটা আমি এনেকৈ এটা গ্রাফ আঁকি লৈছো। 1 2 3 4 এটো হল x অক্ষ, ওপৰত y অক্ষ, তলত হল y ড্যাশ, আৰু এটো সাইডত হল x এক্সিস, x ড্যাশ। এতিয়া আমাৰ বিন্দু কেইটা কি কি দিয়া আছে, বিন্দু কেইটা দিয়া আছে আমাৰ, প্রথমটো দিয়া আছে x এর মান -1 আৰু y = 0। x এর মান -1 তার মানে এটো হল x অক্ষর মান, এটো হল y এর মান। x এর মান দিয়া আছে -1, y এর মান 0, তার মানে এটো বিন্দু আমার। নেক্সট x এর মান কিমান দিয়া আছে 2 আৰু y এর মান দিয়া আছে 3। x এর মান 2 কত হবো, ইয়াতে প্লাস 2 দিয়া আছে, আৰু y এর মান 3, উপৰত 1 2 3। এতিয়া আমি কি কৰিব লাগিব, সংযোগ কৰিব লাগিব। এটো বিন্দুৰ নাম কি, -1 0। সো মই কলম ইউজ কৰি আছো কি কাৰণে, যাতে তোমালোকে ভালকে দেখা পোৱা। তোমালোকে পৰীক্ষাত কিন্তু পেন্সিলে ব্যৱহাৰ কৰিব লাগিব, নহলে তোমালোকৰ সারে নাম্বার নিদিয়ে। x এর মান দি আছে 2, y এর মান 3। নেক্সট আৰু এটা বিন্দু দি আছে আমার, x এর মান 4, y এর মান 0। x এর মান হল 4, y এর মান হল 0। আৰু এটা হল x এর মান 2, x এর মান 2, y এর মান কিমান, y এর মান 3। x এর মান 2, y এর মান আমার 3। এটো বিন্দু কি কৰিম, তেনেহলে এই দুটা আমি সংযোগ কৰি দিম। এটো তো আমার লিখিব নালাগে, এইটো লিখিব লাগিব, x এর মান 4, y এর মান 0। এটা লাইন লিখি দিও ইয়াতে। ইয়াতে প্রথমতে লেখ কাগজত আমি কি ধৰিছো, লেখ কাগজত ক্ষুদ্রতম 10 বর্গ ঘর = 1 একক। এইখিনি কিন্তু লিখিবই লাগিব, ঠিক আছে। এইটো লাইন কিন্তু লিখিবই লাগিব।
এতিয়া আমাক প্ৰশ্নত কি সুধিছে প্ৰশ্ন সুধিছে যে এই ৰেখা দুটাই এক্স অক্ষৰ লগত কৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দুৰ কেইটাৰ স্থানাংক আমাৰ ত্ৰিভুজ গঠন কৰিছে না নাই এইটো বিন্দু আৰু এইটো বিন্দুৱে এটা ত্ৰিভুজ গঠন কৰিছে সাপোজ এইটোৰ নাম দিলো এ ইয়াৰ নাম দিলো বি ইয়াৰ নাম আমি সি বুলি দিলো এতিয়া আমি এইটো বিন্দু কেইটাৰ স্থানাংক কি হ'ব বিন্দু কেইটাৰ স্থানাংক হ'ব অতএব ত্ৰিভুজৰ স্থানাংক এ বিন্দু আমাৰ দিয়া আছে 2 2 3 এ লিখি ললো 2 3 ইয়াতে বি মানে দিয়া আছে -1,0 বি হল -1,0 আৰু সি দিয়া আছে আমাৰ 4,0 সি দিয়া আছে 4,0 আৰু প্ৰশ্নত সুধিছে কি সুধিছে প্ৰশ্নত চোৱা ত্ৰিভুজৰ ক্ষেত্ৰটো প্ৰস্তুত কৰা মানে আমাৰ কালি উলিয়াব দিছে ত্ৰিভুজৰ কি উলিয়াব দিছে কালি উলিয়াব দিছে ত্রিভুজ আমার এ বি সির কালি আমি কি জানো হাফ ইনটু ভূমি ইনটু উচ্চতা বা উন্নতি ইয়াতে চোৱা আমার ভূমি কিমান হ'ব ভূমি আমার 1 2 3 4 5 এইটো হ'ব মানে আমার বিৰ পৰা সি লৈ কিমান হ'ব 1 2 3 4 5 ভূমি দিয়া আছে আমাৰ কিমান আমাৰ দিয়া আছে 5 একক এতিয়া উচ্চতা কোনটো হ'ব উচ্চতা হ'ব এইটো গুণি যাম কিমান 1 2 3 উচ্চতা কিমান আমাৰ 3 এতিয়া আমি ইনটু কৰিম 5 ইনটু 3 আমাৰ কি হ'ব 15 আৰু 1 ৰ লগত ইনটু কৰিলে 15 এ পাম তলত থাকিল আমাৰ 2 এতিয়া আমি ডিভাইড কৰিম 15 ক 2 এৰে ডিভাইড কৰিলে কিমান পাম আমি 7 বাৰ যাব ইয়াতে চোৱা 15 ডিভাইড বাই 2 7 বাৰ 2 7 জাৰ আমাৰ হল 14 15 ৰ পৰা 14 মাইনাস কৰিলে কি পাম 1 1 ৰ মাজত আমাৰ 2 ভাগ না যায় দশমিক ললো 0 কিমান বাৰ যাব 10 ৰ মাজত 5 বাৰ 7.5 হ'ব ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিয়ক